শিৱসাগৰ চৰাইদেউ ইত্যাদি ৰাজ্যবিলাকত যথেষ্ট ভয়াৱহ হৈছে। সেইকাৰণে আমি সংসদৰ অধিৱেশন এৰি ইয়ালৈ আহিছোঁ আৰু প্ৰত্যেকজন ব্যক্তি ইয়াত ঘূৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াও এই চিৰিয়াছ চিটুৱেশ্যন চাই ইয়ালৈ আহিছে। এইটো অভাৱনীয় আৰু কোনোদিন নভবা কথা এটা হৈছে। ইয়াৰ কাৰণে মোকাবিলা কৰিবৰ কাৰণে চৰকাৰে ইতিমধ্যে ব্যৱস্থা লৈছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও ব্যৱস্থা লৈছে আৰু কেন্দ্ৰীয় মন্ত্ৰী আমাৰ পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া হৈছে। আমি একেলগে আজি দুখন জিলা পৰ্যবেক্ষণ কৰিছোঁ। ইতিমধ্যে বিমল বৰা ডাঙৰীয়া বাহৰ পাতি আছে, বিধায়কসকলে কাম কৰি আছে। মই ভাবোঁ যে এইটো আমাৰ কাৰণে আচলতে আনএক্সপেক্টেড। কোনো মানুহে আশা কৰা নাছিলে তেনেকুৱা বানপানী আমি কোনোদিন দেখাও নাই। ইমান বিধ্বস্ত বানপানী, ইয়াৰ কাৰণে নিশ্চিতভাৱে চৰকাৰে চিন্তা চৰ্চা কৰিছে। মুখ্যমন্ত্ৰী নিজে স্বয়ং আহিছে। কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াকো পঠাইছে, আমাকো পঠাইছে। বিধায়ক মন্ত্ৰী সকলোৱে লাগি আছে আৰু প্ৰশাসনো সম্পূৰ্ণৰূপে লাগি আছে। আচলতে ইমান বেছি হৈ গ'ল যে এইখিনি আচলতে নিয়ন্ত্ৰণ কৰাটো এতিয়া নিয়ন্ত্ৰণটো কৰিব নোৱাৰি, কিন্তু তাক মেনেজ কৰাৰ কাৰণে ইতিমধ্যে আমি বিভিন্ন ধৰণৰ বৈঠক কৰিছোঁ আৰু আশা কৰিছোঁ যে জনসাধাৰণ যাতে কোনো ধৰণে কষ্টটো পালেই পানী, সেইটো নহয় কষ্ট নাপালে, কিন্তু পৰৱৰ্তী সময়ত যাতে কষ্ট নাপায় আৰু তাৰ ক্ষতিপূৰণৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ কাম কাজবিলাক যাতে সুচাৰুৰূপে হয় তাৰ কাৰণে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।